নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু ৰাতিপুৱাই ভিডিঅ' বনাওঁ। গুড মৰ্ণিং বুলি কৈছোঁ সকলোকে। আৰু বন্ধুসকল, কথাটো হ'ল যিটো বহুতে মোক মেছেজ কৰি আছে বা সুধি আছে, দাদা YBY কিবা আপডেট আছে নেকি? আৰু যি আপডেট থাকে মই মোৰ টেলিগ্ৰাম চেনেলত দি দিওঁ। কাৰণ কিয় কথা এটা কৈছোঁ, আৰু হয়তো মোৰ এইটো ভিডিঅ' আজি লাষ্ট হ'ব পাৰে YBYৰ ওপৰত। পইচা কেতিয়া দিয়ে কি দিয়ে সেইটো দিয়াৰ পিছতহে গম পাম, দিয়ে নিদিয়ে সেইটোও কনফাৰ্ম নহয়। যেতিয়া দিব আৰু অলৰেডি যিটো মেইন অফিচিয়েলি সিহঁতৰ এজেণ্ট গ্ৰুপ আছে হোৱাটছএপৰ, অলৰেডি তাতে দি দিয়া হৈছে যে যদি কোনোবাই বাৰে বাৰে পইচাৰ কাৰণে কাষ্টমাৰ কেয়াৰত মেছেজ কৰি থাকে বা এইটো ডাউট কৰে বা এইটো ভায়লেশ্যন কৰে, মানে ফেক বুলি পেলাই যদি প্ৰচাৰ কৰে, সিহঁতৰ আইডিবোৰ ব্লক কৰি দিয়া হ'ব বুলি কৈছে। গতিকে এতিয়া মোৰ আইডি ব্লক হয় নে কি হয় নাজানো। বৰ্তমান যিখিনি কৰিব দি আছে, যে ডেইলি আমি যিটো ট্ৰেডিং কৰিব লাগে সেইটো কামখিনি কৰি যাব লাগিব, কাৰণ যেতিয়ালৈকে এপছটো খোলা আছে বন্ধ নোহোৱালৈকে। আৰু এইটোৱে ক'ম মই, নতুন ইউজাৰসকলে কোনেও ইয়াতে এতিয়া বৰ্তমানলৈকে যেতিয়ালৈকে প্ৰব্লেমটো ছল্ভ নহয় কোনেও পইচা ডিপ'জিট নকৰিব। এতিয়া নহয়, মই আজি কেইদিন আগৰ পৰাই কৈ আহিছোঁ নতুন যিবিলাক ইউজাৰ্ছ হয় ডিপ'জিট নকৰিব বুলি পেলাই। কিন্তু কিছুমানে মোৰ ভিডিঅ' চাই নে নাচায়, আৰু মই কিছুমান ইনফৰ্মেশ্যন দিওঁ, সেইবিলাক চাই নে নাচায় মই সেইটো নাজানো। গতিকে যিয়ে নহওক, নতুন যিবিলাক ইউজাৰ হয় YBY এপ্লিকেশ্যনত মই ডিপ'জিট কৰিব মানা কৰিছোঁ। সেইটো এতিয়া নিজে জইন কৰি কি কৰে কি নকৰে নাজানো। তো যিয়ে নহওক, এইটো এতিয়া আজি মোৰ লাষ্ট ভিডিঅ' হ'ব, কাৰণ YBYৰ ওপৰত ভিডিঅ' বনাই বহুত গালি শুনিলোঁ, কিছুমানৰ ধমকি খালোঁ, দম পালোঁ, বহুতে কেইজনমানে দিছে তোক বোলে পুলিচত দিম। তো যিয়ে নহওক, সেইটো বাৰু দিয়াটো ডাঙৰ কথা নহয়, দিবও পাৰে, সেইটো মই বা দিব নোৱাৰে বুলি নকওঁ, দিবও পাৰে। কাৰণ কিয়, যেতিয়া মই ভিডিঅ' বনাইছিলোঁ প্ৰথম যেতিয়া মই ইউটিউবত পালোঁ, তাৰপিছতহে ময়ো ভাবিলোঁ ময়ো এটা ভিডিঅ' বনাই দিওঁ বুলি পেলাই। কাৰণ যেতিয়া ফেব্ৰুৱাৰী মাহৰ পৰা YBY চলিছিল, আৰু আজি আগষ্ট মাহৰ 7 তাৰিখ। চ' এতিয়ালৈকে বৰ্তমান এপ্লিকেশ্যনটো খোলা আছে। যিয়ে নহওক, সেইকাৰণে কৈছোঁ নিউ ইউজাৰসকলে ডিপ'জিট নকৰিব। চ' যিয়ে নহওক, বহুতৰে গালি গালাজ শুনিলোঁ, আৰু কিছুমানক যিখিনি পাৰিছোঁ সহায় কৰিলোঁ। ঠিক আছে, যিমান পাৰোঁ সেইকাৰণে কৈছিলোঁ আগলৈকে সহায় কৰি যাম। যিয়ে নহওক, এতিয়া মোক বহুতে সুধি থাকে, দাদা YBYৰ এপ্লিকেশ্যন পইচা কেতিয়া দিব, পেণ্ডিং হৈ আছে, আপডেট কেতিয়া পাম। এতিয়া যিটো গ্ৰুপত আছোঁ, একচুৱেলি আমি মেইন অফিচিয়েলি গ্ৰুপত নাই। এতিয়া সিহঁতে কোম্পানীৰ ফালৰ পৰা অফিচিয়েলি গ্ৰুপত কিয় জইন কৰা নাই সেইটো মই ক'ব নোৱাৰিম। যিটো এটা একদম অফিচিয়েলি গ্ৰুপ আছে, মাজতে এটা অফিচিয়েলি গ্ৰুপ খুলি দিছিলে হয় YBY, তাতে কিছুমান একদম চিম্পুল ইনফৰ্মেশ্যন, মানে কি, মানে এই কিবা ক'ৰবাত বোলে কিবা কিমান কোটি টকা ডোনেশ্যন দিব, মাজতে দি আছিলে আছাম ফ্লড ৰিলিফৰ নামত ডোনেশ্যন কৰিব, এতিয়া আহিলে কি চাইল্ডৰ নামত যিবিলাক দুখীয়া দৰিদ্ৰ মানুহ সেইবিলাকক সহায় কৰিব, মানে সেইটো চেঞ্জ হৈ গৈ আছে। গতিকে সেইটো আমি মানে একদম চিম্পুল ইনফৰ্মেশ্যনখিনিহে পাওঁ, যিটো মেইন YBY য'ত আমাক জইন কৰাই দিছিলে নতুনকৈ। কিন্তু একচুৱেলি মেইন VIP গ্ৰুপ এটা আছে, য'ত নেকি যিসকলে ইভেণ্ট কৰে, গুৱাহাটীত যিটো ইভেণ্ট চলি থাকে, ইভেণ্ট কৰে, যিসকলে এতিয়া বৰ্তমানলৈকে ৰিৱাৰ্ড পাই আছে, টপ লিডাৰ আছে, সেইসকলে সেই VIP গ্ৰুপটোত জইন হৈ আছে। গতিকে আমি মেইন VIP গ্ৰুপটোত জইন হোৱা নাই, কাৰণ কৈছোঁ আমি তেনেকুৱা টপ নহয় বা ৰেংকিং কৰা মানুহ নহয়, আমি জাষ্ট ইনফৰ্মেশ্যনহে দিয়া, যিখিনি জানো সেইখিনি দি থাকোঁ। গতিকে যিয়ে নহওক, ময়ো এতিয়া যিটো কোম্পানীৰ পৰা হোৱাটছআপ গ্ৰুপ খুলি দিছিলে মাজতে, সেই গ্ৰুপটোত আছোঁ, আৰু বাকী মই প্ৰাইভেট গ্ৰুপ আছোঁ দুটামানত। সেইকাৰণে আপোনালোকক যে মোৰ টেলিগ্ৰাম চেনেলটোত কিছুমান আপডেট দি থাকোঁ, সেই গ্ৰুপৰ পৰা স্ক্ৰীনশ্বট মাৰি দিওঁ। কাৰণ কিয় মই স্ক্ৰীনশ্বট মাৰি থওঁ, স্ক্ৰীনশ্বট মাৰি তাৰপিছত আপোনালোকক গ্ৰুপটোত মই মোৰ নিজৰ চেনেলটোত শ্বেয়াৰ কৰি দিওঁ যিখিনি ইনফৰ্মেশ্যন পাওঁ। এতিয়া যিয়ে নহওক, যোৱাকালি যিখিনি ইনফৰ্মেশ্যন দিছে, কি দিছে, অডিঅ' দিছে, কিবা দিছে। এতিয়া অডিঅ'টো যদি মই শুনাম, আপোনালোকক মই দি দিম যিটো দিছে। এতিয়া অডিঅ'টো শুনক। নমস্কাৰ, YBY ইণ্টাৰনেশ্যনেল সমূহ মেম্বাৰছলৈ মোৰ নমস্কাৰ। কালিৰ পৰা এটা সমস্যাৰ বিষয়ে ফোনো আহি আছে, গ্ৰুপতো মই পাইছোঁ। সকলোকে এটা কথা জনাব বিচাৰিছোঁ, মোৰ ছিনিয়ৰ যিহেতু কোম্পানী মেনেজমেণ্টৰ লগত এনি টাইম কণ্টেক্টত থাকে, তেখেতৰ পৰা জানিব পাৰিলোঁ। আৰু মই গোটেই তথ্যখিনি নোপোৱালৈকে মই আপোনালোকক যিহেতু একো জনাব নোৱাৰিছিলোঁ, তেতিয়া তথ্যখিনি হাতলৈ আহিছে। তো কোম্পানীটোৱে চৰকাৰৰ লগত এটা চুক্তি কৰা হৈছে যে চৰকাৰক এটা পুঁজি দিয়াৰ কাৰণে, আৰু সেই পুঁজিটো দিয়াৰ কাৰণে কোম্পানীটোৱে পইচাটো ক'ৰ পৰা পাব, আমি যিটো পইচা লগাইছোঁ তাত যিটো ট্ৰেডিং হ'ব, সেই ট্ৰেডিঙৰ পৰা যিটো লাভ হ'ব, সেই তাৰ পৰাই তেওঁলোকে চৰকাৰৰ লগত যিটো দিব লাগে বুজাবুজি হৈছে সেইটো হ'ব। আৰু আমি যিটো পইচা লগাইছোঁ, আমাকো কি কৰিছে, তেওঁলোকে দুবাৰকৈ ট্ৰেডিং কৰিবলৈ সুবিধা দিছে।
দুবাৰকৈ আমাক ট্ৰেডিং কৰিবলৈ সুবিধা দিছে যাতে আমিও অলপ সকাহ পাব পাৰোঁ। আৰু কোম্পানীয়ে এটা কথা কৈছে যে আপোনালোকৰ যিটো মেইন বেলেঞ্চ মিনছ এইটো নহয় যে আপুনি 10,000 লগাইছে বা 50,000 লগাইছে 1 লাখ লগাইছে সেই টকাটোৰ কথা ক'বলৈ যোৱা নাই। আপোনাৰ সেই ৱালেটটোত যিমানখিনি টকা থাকে এই টকাখিনি যেতিয়ালৈকে আমাৰ ডাবল টেপ চলি থাকিব বা আমালৈ নিৰ্দেশনা নাহিব তেতিয়ালৈকে কিন্তু আপোনালোকে উইথড্ৰ নেমাৰিব। যদি কোনো ব্যক্তিয়ে উইথড্ৰ মাৰিছে তেখেতৰ পইচাটো হেংগিং হৈ থাকিব, নহয়তো তেখেতৰ ৱালেটত ঘূৰি আহিব, নহয়তো তেখেতৰ পইচাটো হেংগিং হৈ থাকিব। যেতিয়া কোম্পানীয়ে ছিষ্টেম খুলি দিব সেইদিনাহে কিন্তু পইচাটো তেখেতৰ একাউণ্টলৈ আহিব। আৰু যিসকলে চেলাৰী পাই আছে, ধৰক আমাৰ ইয়াতে কিছুমান চেলাৰী আছে ডেইলি 500, 1000, 3000, 1800, 3000, 5000, 8000 সেইসকল আৰু লগতে একেটা চেলাৰী জেগাত আৰু এটা পইচা সোমায়। কোনোবা এজন মানুহক জইনিং কৰাইছে, তেখেতক জইন কৰাৰ লগে লগে আমাৰ দুটা ৱালেটত পইচা সোমায়, এটা মেইন বেলেঞ্চলৈ গুচি যায় আৰু এটা চেলাৰী হিচাপে আমাৰ ইয়াত আহি যায়। সেই পইচাটো দিয়ে যাতে আমি তেলটো ভৰাই আমি ব্যৱসায়টো আগবঢ়াব পাৰোঁ। সেইটোকো তালৈ গুচি আহে, সেইটো চেলাৰী একাউণ্টতে সোমায়। সেইটো নাভাবিব যে আপোনাক চেলাৰী দিছে, সেইটো হৈছে আপুনি মানুহজনক জইন কৰাৰ কাৰণে এটা পইচা দিছে আৰু সেইটো দিবলৈ জেগা বেলেগত পোৱা নাই কাৰণে চেলাৰী জেগাতে সোমাই যায়। এই পইচাখিনি আপোনালোকে উইথড্ৰল মাৰিব পাৰে। সেইখিনিও খালি একেদিনাই সোমাব বুলি কোনো কথা নাই, হয়তো 2-3 দিন টাইম লাগিব। যদিও আপোনাৰ পইচা নোসোমায় তেতিয়াহ'লে আপোনালোকে কি কৰিব, যিটো পইচা পেণ্ডিং হৈ আছে সেই পেণ্ডিঙৰ স্ক্ৰীনশ্বট এটা লৈ আপোনালোকে মেছেজত যাব, মেছেজত গৈ আপোনালোকে ধুনীয়াকৈ কোম্পানীটোলৈ লিখি দিব। লিখি দিয়াৰ পাছত আপোনাৰ পইচাটো সোমাব। আপুনি এনেকুৱা নহয় যে আজি মাৰিছোঁ মই আজি গধূলি নোসোমালে মই লিখোঁ। 2-3 দিন আপুনি ধৈৰ্য ধৰিব। 2-3 দিন যেতিয়া নোসোমাব তেতিয়াহ'লে সেই ডেটটো লিখি আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। মোৰো এটা এনেকুৱা আছিলে, মই এতিয়া আপোনালোকৰ এইটো প্ৰেৰণ কৰিব বিচাৰিছোঁ, আপোনালোকে চাব। আৰু সেইটো মোৰ 3-4 দিনত সোমাই গৈছে। সেই সময়ত এনেকুৱা ধৰণৰ ডাবল টেপ নাছিলে, তথাপিতো 2-3 দিন টাইম লাগিলে সেইটো সোমাবৰ কাৰণে। আপোনালোকে অকণো চিন্তা নকৰিব, পইচাটো আজি নহয়তো কালি সোমাব। কিন্তু মেইন বেলেঞ্চৰ পইচা যদি ঘূৰি আহিছে খুব ভাল কথা, যদি অহা নাই উইথড্ৰল মৰাৰ পাছত সেইটো কিন্তু হেংগিং হৈ থাকিব। যেতিয়া কোম্পানীয়ে ছিষ্টেম খুলি দিব তেতিয়া আপোনাৰ একাউণ্টত সোমাব। আৰু পৰাপক্ষত তেতিয়াৰ পৰা আপোনালোকে মেইন বেলেঞ্চৰ পৰা উইথড্ৰ মাৰিবলৈ চেষ্টা নকৰিব। আমাৰ পৰা যদি আপোনালোকে কোনো খবৰ পায় তেতিয়াহ'লে আপোনালোকে উইথড্ৰ মৰা আৰম্ভ কৰিব। আপোনাৰ পইচা আপোনাৰ তাতে থাকিব, আপুনি নিজৰ কামটো কৰি দিয়ক, ট্ৰেডিং কৰি দিয়ক। যদি কাৰোবাৰ ভয় লাগিছে যে নিদিব নেকি, কিবা হ'ব নেকি, তেতিয়াহ'লে আপোনালোকে মানুহ জইন কৰা বাদ দিয়ক। যিসকলৰ বিশ্বাস আছে তেওঁলোকে মানুহ জইন কৰি গৈ থাকক, নিজৰ ব্যৱসায়টো ডাঙৰ কৰি গৈ থাকক। এইখিনিয়ে জনালোঁ, ধন্যবাদ। চ' বন্ধুসকল, অডিঅ'টো শুনিলে আৰু এই অডিঅ'টো মই মোৰ টেলিগ্ৰাম চেনেলটো দি দিম। চ' যিয়ে নহওক, যিখিনি কথা ক'লে আপোনালোকে ধুনীয়াকৈ শুনিলে, আৰু আকৌ যদি ৰিপিট কৰি শুনিব বিচাৰে তেতিয়াহ'লে টেলিগ্ৰাম চেনেলত দি দিম, আপোনালোকে এই অডিঅ'টো ডাউনলোড কৰি শুনিব পাৰে। চ' যিয়ে নহওক, এতিয়া চাওক কি কৈছে, যিকেইজনে ভয় কৰা নাই বা যদি আশা কৰি আছে মানুহ জইন কৰি থাকক, আৰু যিকেইজনে ভয় কৰিছে জইন নকৰিব। সেইকাৰণে কৈছোঁ, মই কাকো ইয়াত জবৰদস্তি নকৰোঁ বা আপোনালোকক আশা নিদিওঁ এইটো বোলে চলিব, ইমান দিনলৈকে থাকিব, ইমান বছৰ চলিব, সেইটো মই কাকো আশা নিদিওঁ। সেইকাৰণে কওঁ যে কাম কৰিব আছে বা যাওক, নিজৰ ৰিক্সত কৰিব। ইয়াত কাকো জবৰদস্তি কৰা নহয় বুলি মই আগতেও কৈছোঁ। তো যিয়ে নহওক, এনেকুৱা মই গ্ৰুপত কিছুমান মেছেজ পাই থাকোঁ, আৰু যিবিলাক গ্ৰুপত মেছেজ পাওঁ সেইবিলাক ইয়াৰ পৰা মই আপোনালোকক স্ক্ৰীনশ্বট মাৰি দিওঁ, আৰু লগতে আপোনালোকক যিবিলাক প্ৰুফ পাওঁ ইয়াতে মই দি দিওঁ। গতিকে যিয়ে নহওক, এতিয়া চাওঁ, যদি হয়তো তেনেকুৱা যিসকলে মেইন লিডাৰ আছে হয়তো মোৰ ভিডিঅ' চালে মোৰ হয়তো কিবা এটা ডিচিশ্যন ল'ব পাৰে, যিবিলাক YBY কোম্পানী যিখিনি কথা ক'লোঁ। কাৰণ কিয়, মই ইয়াত আপোনালোকক সহায় কৰিবৰ কাৰণে ভিডিঅ' দি আছিলোঁ, তথাপিতো বহুতখিনি গালি গালাজ শুনিলোঁ, বহুতখিনি ধমকি খালোঁ, বহুতে বহুত বেয়াকৈ ক'লে, বহুতে বহুত দম দিছে। চ' যিয়ে নহওক, সেইটো হ'ল। এতিয়া YBY নতুন আপডেট একো নাই। আকৌ যোৱাকালি এটা মেছেজ দিছে আপোনাৰ 15 আগষ্টৰ পিছতহে উইথড্ৰল দিব বুলি পেলাই। চ' আপোনালোকে নিজে ভাবি চাওক। এতিয়া মই কালি যিকেইজন, মই যে যোৱাকালি এটা মেছেজ দিছিলোঁ মোৰ এই টেলিগ্ৰাম চেনেলত, টপ লিডাৰ কোন কোন আছে সিহঁতে পইচা পাই আছে বুলি পেলাই, আৰু সেইখিনি মই গোটেইখিনি স্ক্ৰীনশ্বট মাৰি থৈছোঁ, আৰু গোটেইখিনি মই নামবিলাক চেক কৰি চাইছোঁ। যিকেইজনৰ একদম VIP এজেণ্ট গ্ৰুপৰ পৰা মেছেজটো দিয়া হৈছে স্ক্ৰীনশ্বট মাৰি, সেই VIP গ্ৰুপটোত যিসকলৰ পইচা পোৱাৰ প্ৰুফ দিছে, কোনে কোনে পইচা পাইছে স্ক্ৰীনশ্বট দিছে বা শ্বেয়াৰ কৰি দিছে মেছেজবিলাক, সেই গোটেইকেইজনৰ নাম টপ লিডাৰতে আছে। টপ ৰেংকিং যিকেইজনে ক'লোৱে নহয়, এই ৰিৱাৰ্ড পাই আছে, গাড়ী, মোবাইল, বাইক, পইচা, এনেকৈ যিকেইজনে গুৱাহাটীত যে ইভেণ্ট চলি থাকে, মিটিং কৰি থাকে, চ' সেইসকলে ইয়াত পইচা পাই আছে। বৰ্তমান বাকী কাৰো পইচা অহা নাই। যিকেইজনে ইভেণ্টত গৈ থাকে, যিবিলাকৰ ৰিৱাৰ্ডত নাম আছে, ৰিৱাৰ্ড পায়, সিহঁতেহে পইচা পাই আছে। আৰু যিটো ক'লোঁ, যোৱাকালি মই মোৰ গ্ৰুপত দিছিলোঁ চাগে, এইটো দিছে আপোনাৰ
এইটো আপোনাৰ দিছিলে আপোনাৰ মেছেজটো মই পঢ়ি শুনাই আছোঁ আপোনাৰ 15 আগষ্টৰ পিছতহে পইচা আহিব ইয়াতে ক'ত গ'ল মেছেজটো ABC যোৱাকালি মই হয়তো মেছেজ এটা দিছিলোঁ আপোনাৰ 15 এই টেলিগ্ৰাম চেনেলত মই গ্ৰুপটোত মেছেজটো এতিয়া ক'ত গ'ল বিচাৰি পোৱা নাই যিয়ে নহওক 15 আগষ্টৰ পিছতহে পইচা দিয়াৰ ডিচিজন লৈছে কোম্পানীয়ে গতিকে আপোনালোকে ভাবি চাব সেইটো ইয়াতে কিছুমান জাননী দিছে প্ৰিয় YBY ব্যৱহাৰকাৰীসকল শেহতীয়াকৈ বহু ব্যৱহাৰকাৰীয়ে বেছত পৰিমাণ ধন উলিওৱাৰ ফলত কামৰ বোজা বৃদ্ধি পাইছে বৃহৎ ট্ৰান্সফাৰৰ অনুমতি লাভ কৰিবলৈ বিত্তীয় সংস্থাসমূহে বেংকৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব কোম্পানীটোৱে সমন্বয়ৰ বাবে সংশ্লিষ্ট ভাৰতীয় বেংকিং প্ৰতিষ্ঠানসমূহৰ সৈতে জৰুৰীভাৱে যোগাযোগ কৰি নতুন বেংকিং ব্যৱস্থাৰ সৈতে যোগাযোগ স্থাপন কৰি প্ৰতিজন ব্যৱহাৰকাৰীৰ উলিওৱা ধন লাভ কৰিব পৰাটো নিশ্চিত কৰে 5-6 আগষ্ট উলিওৱা ধন YBY একাউণ্টলৈ ঘূৰাই দিয়া হ'ব নতুন ব্যৱস্থাটো সক্ৰিয় হোৱাৰ আগতে উলিওৱা কাৰ্য খোলা নাথাকিব 9 আগষ্ট শুক্ৰবাৰত এই নতুন ব্যৱস্থাটো মুকলি কৰি উলিওৱাৰ বাবে মুকলি হোৱাৰ সম্ভাৱনা আছে অনুগ্ৰহ কৰি আপোনাৰ বাবে হোৱা অসুবিধা বুজি লওক আৰু এটা দিছিলে গ্ৰুপত আপোনাৰ 15 আগষ্টৰ পিছত পইচা দিম বুলি কৈছিলে ক'ত গ'ল মেছেজটো বিচাৰি পোৱা নাই গ্ৰুপত বহুত মেছেজ আহি থাকে সো সেইকাৰণে মেছেজটো ক'ত গ'ল সো ইয়াতে মেছেজটো বিচাৰি পোৱা নাই ক'ত থাকিল যোৱাকালি মই দিছিলোঁ আপোনালোকক তাতে চাগে YBY সো যে নহওক ইয়াতে মেছেজটো মই কালি এটা মেছেজ পাইছিলোঁ গ্ৰুপত আপোনাৰ 15 আগষ্টৰ পিছতহে পইচা দিব বুলি পেলাই ইয়াতে মেছেজ এটা দিছিলে এই মেছেজটো বিচাৰি পোৱা নাই মই বাৰু মেছেজটো পালে আকৌ এবাৰ দি দিম আপোনালোকক কিয়নো কোনসকল এই কথা ইনফৰমেশ্যন এইখিনিয়ে দেৰি নকৰোঁ ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব কাৰণ কৈছোঁ এটা কথা কওঁ নতুন ইউজাৰে ইয়াত পইচা কোনেও ডিপজিট নকৰিব আৰু কথাটো হ'ল নতুন ইউজাৰে পইচা ডিপজিট নকৰি যেতিয়ালৈকে এপছটো খোলা আছে তেতিয়ালৈকে বেলেগ একো নহয় আশাটো বাৰু এপছটো খোলালৈকে বহুতে যিমান যি হ'লেও আশা এটা থাকে মুঠতে এপছটো খোলালৈকে যিটো আমাৰ ইয়াত এতিয়া ক'ব গ'লে YBY ফালৰ পৰা যিটো সিগনেল দিয়া হয় ট্ৰেডিং কৰিবৰ কাৰণে সেইটো কৰি যাব কাৰণ ইন ফিউচাৰ যদি বাই চান্স খুলি যায় বা পইচা দিয়ে তেতিয়া হয়তো আপোনাৰ পইচাটো ডবল কটা যাব যেতিয়ালৈকে এপ্লিকেশ্যনটো খোলা আছে তেতিয়ালৈকে আপোনালোকে ডেইলি ট্ৰেডিংটো কৰি যাব যিখিনি নিয়ম দিছে কোম্পানীৰ ফালৰ পৰা বন্ধ নোহোৱালৈকে সেইখিনি কৰি যাব কামখিনি এইটোৱে মই ক'লোঁ আৰু বাকী নতুন আপডেট আহিলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত পাব টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব ঠিক আছে তো অকল সিমানতে সামৰিছোঁ আৰু ক'লোৱে YBYৰ ওপৰত এইটো লাষ্ট ভিডিঅ' আৰু যদি কোনো নতুন আপডেট নাহে তেনেকুৱা যদি ৰিকুৱেষ্ট নাহে YBৰ ওপৰত ভিডিঅ' নবনাওঁ আৰু ক'লোৱে বহুত গালি গালাজ শুনিলোঁ বহুত বেয়া কমেণ্ট পালোঁ বা বহুতে বেয়াকৈ পাৰ্চনেলি মেছেজ কৰিলে আৰু বহুতে সেইকাৰণে হোৱাটছআপ নম্বৰ বা পাৰ্চনেল নম্বৰ খোজে ৰিকুৱেষ্ট কৰে সেইকাৰণে মই সেইটো এতিয়ালৈকে কাকো বৰ্তমান দিয়া নাই বা বন্ধ কৰি দিছোঁ সেইটো কাৰণ বহুতৰ পৰা বেয়া মেছেজ পালোঁ কমেণ্ট পালোঁ বহুত গালি গালাজ শুনিলোঁ আপোনালোকৰ যিয়ে নহওক কিবা নতুন আপডেট আহিলে আপোনালোকে টেলিগ্ৰাম চেনেলত পাব টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে আৰু ইমানেই আছিল নতুন আপডেট কিবা আপডেট আহিলে টেলিগ্ৰাম চেনেলত দিম